হেল্ল' এভৰিৱান, আজি আমি গৈ আছো মৰিগাঁৱলৈ, মানে বিহু বুলি মোৰ ঘৰলৈ। বিহু বুলি ঘৰলৈ যাবলৈ পালে কিমান যে ফূৰ্তি লাগে, মা দেউতাৰো ফূৰ্তি লাগে দিয়কচোন। বিহু বুলি ঘৰলৈ যি জোঁৱাই আহিছে বুলি আহিয়ে প্ৰথম বিহুৱান দি মা দেউতাক সেৱা জনাই ললো আমি। বিহু বুলি বাৰু এক বহাগৰ দিনাখনে আহিব নোৱাৰিলো মা দেউতাহঁতৰ ওচৰলৈ, কাৰণ বিয়া দিয়া ঘৰখনতোতো বিহু বুলি বহুত আলহী আহে, সেইখন ঘৰতো এৰি আহিব নোৱাৰো। কিন্তু যি কি নহওক 2-3 দিন পিছত হলেও বহাগ মাহতে যে আহিব পাৰিছো দুয়ো, সেইটো বহুত। বিহুত এইবাৰ দাদাও ঘৰত আছিল। দাদা বাহিৰতে চাকৰি কৰাৰ কাৰণে প্ৰায় 10 বছৰ মান হ'ল আমি একেলগে বিহু উদযাপন কৰিব পৰাই নাছিলো, কিন্তু এইবাৰ বিহুত ঘৰৰ প্ৰত্যেকটো সদস্য ঘৰত থকাৰ কাৰণে আমাৰ বহুত ভাল লাগিছে। বিহুত আহিছো যেতিয়া মোৰেই ল'ৰা ছোৱালীকেইটালৈ একো নানিলেতো নহব, সিহঁতে কালাকান খাই বহুত ভাল পায়, সেইকাৰণে মই সিহঁতৰ কাৰণে কালাকান লৈ আহিছিলো। কালাকান এপিচ এপিচ খোৱাৰ পিছত সিহঁতৰ দুটাৰ ফূৰ্তি চাওকচোন। তেনেহলে আজিলৈ ইমানতে সামৰিছো। অকে, ষ্টে টিউন গাইজ, বাই বাই।